তো আজি এটা নতুন আমি সেকেন্ড পার্টটো পঢ়িব গৈ আছো ফার্স্ট পার্টটো তোমালোকে সবে চালাই আৰু ফার্স্ট পার্টটোত যিমান আই হোপ ফার্স্ট পার্টটোত মই যিমান বিলাক তোমালোকক দিছিলো নোটস বিলাক হেবিলাক সবে তোমালোকে লিখি ৰাখিছা কাৰণ লিখি ৰাখাটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত যিবিলাক বস্তু ইম্পৰ্টেন্ট আহে হেখিনি মই দিছিলো ফার্স্ট পার্টত গতিকে তোমালোকে সবে বস্তুখিনি লিখি ৰাখিবা একবাৰ এটা আমি সেকেন্ড পার্টটো পঢ়িম সেকেন্ড পার্টটোত আমি কিছুমান থিওৰি বস্তু আকৌ এনে থিওৰি আৰু দুটা বা তিন আৰু আজি ক্লাসটো ইয়াৰ পিছত আৰু এটা তেতিয়ালৈকে আমি থিওৰি বিলাক শেষ কৰিব চাম এখিনি বস্তু জাস্ট মুখস্থ কৰা স্ট্ৰাকচাৰ অফ এটম পাৰ্টটো তোমালোকৰ প্ৰথম কামই লাগি যায় ইমান বস্তু মুখস্থ কৰিব লাগে কিন্তু মই যিবিলাক বস্তু কৈছো হেখিনি চাই যোৱা হৈ যাব আৰু গোটেই কিতাপখন পঢ়ি থাকিব দৰকাৰ নাই প্ৰডিপছখনো যদি মেলিব চোৱা মোৰ ওচৰত প্ৰডিপছখনো আছে এখন ইয়াতো একগাল মান আছে লিখা এনসিআৰটি বুকখনো যদি চোৱা তাতো একগাল মান আছে কিন্তু সব চাব নালাগে হেতু কাৰণে স্পেসিফিক কিছুমান চোৱা আৰু মানে যিবিলাক লাগে মই এইবিলাক পইণ্ট ওয়াইজ এনেকৈ বনাই দিছো আজি নোটছখিনিও মই তোমালোকে এটা লিখি যাব নালাগে বা লিখিব পাৰা ভিডিওটো ৰখাই কিন্তু মই হলো পিডিএফটো তোমালোকক মই গ্ৰুপত দিয়ে দিম টিচ মিনিটত দিয়ে দিম ষ্টাডি মেটেৰিয়েল সেকশনত পাই যাবা সো আজি আমি স্টাৰ্ট কৰো ৰাদাৰফোৰ্ড মডেলৰ ড্ৰবেক লাষ্ট ক্লাছত আমি ৰাদাৰফোৰ্ড মডেলটো ডিসকাস কৰিছিলো তোমালোকে একবাৰ বহিখন উলিয়াই চাই লোৱা ইয়াৰ কিছুমান ড্ৰবেক আছে সো ইয়াৰ ফাৰ্স্ট ড্ৰবেকটো কি when a body is moving in an orbit it achieves acceleration thus an electron moving around nucleus in an orbit under acceleration মানে কি কইলে আমি ৰাদাৰফোৰ্ডৰ মডেলে আমাক কি কৈছিলে ইলেক্ট্ৰন বিলাক অৰবিটত ঘূৰি থাকে ইলেক্ট্ৰন বিলাক অৰবিটত থাকে বুলি কৈছে কিন্তু আমি কি জানানে ইলেক্ট্ৰন বিলাক যদি অৰবিটত এনেকৈ ঘূৰি থাকে an electron moving around nucleus in an orbit under acceleration মানে ইলেক্ট্ৰন বিলাক acceleration পাই থাকে মানে কি কৈছে মই এই তলত যদি আকি দিও ইলেক্ট্ৰন এটা ধৰা ঘূৰি আছে যিমানে ঘূৰিব তাৰ acceleration বেছি হৈ গৈ থাকে according to electromagnetic theory charged particles when accelerated must emit electromagnetic radiation মানে কি সো মই পঢ়াৰ আগতে জাস্ট বস্তুটো কৈ দিছো একবাৰ মানে এটা অৰবিটত ইলেক্ট্ৰন এটা ঘূৰি আছে ঘূৰি থাকিলে ইলেক্ট্ৰনটো কি হয় জানেনে এক্সিলাৰেট হৈ থাকে এটো কোৱা আছে যিমান ইলেক্ট্ৰনটো এক্সিলাৰেট হ'ব ম্যাক্সওয়েলে এটা থিওৰি দিছিলে ইলেক্ট্ৰomagnetic থিওৰি তোমালোকে পিছত পাবা ফিজিক্সত চাৰ্জ ইলেক্ট্ৰনটো কি হয় চাৰ্জ পাৰ্টিকল হয় ইলেক্ট্ৰনৰ কি চাৰ্জ থাকে ন নেগেটিভ চাৰ্জ থাকে গতিকে চাৰ্জ পাৰ্টিকল এটা যদি যিমানে এনেকৈ এক্সিলাৰেট হৈ ঘূৰি থাকে ঘূৰণীয়া ৰাস্তাত যদি ঘূৰি থাকে কি হয় ইলেক্ট্ৰomagnetic ৰেডিয়েশন মানে উৎপন্ন কৰে ইলেক্ট্ৰনটো ঘূৰি আছে যিমানে ঘূৰি থাকে কি ৰেডিয়েশন উৎপন্ন কৰে ইলেক্ট্ৰomagnetic ৰেডিয়েশন এটো নতুন টাৰ্ম পাই গলা এবিলাক বস্তু একো মানে ইমান টান বুলি ভাবিব নালাগে সো এখিনি মই যেখিনি বুজাম এতিয়া যদি বুজি নপোৱা জাস্ট মুখস্থ কৰি থৈ দিয়া কাৰণ এবিলাক মানে লাহে লাহে বস্তুখিনি পাবা এটা টাইম গতিকে যদি বুজি পোৱা কেছ নাই মানে ইলেক্ট্ৰনটো ঘূৰি আছে ঘূৰি থাকিলে হি এক্সিলাৰেট হৈ থাকে আৰু যদি চাৰ্জ পাৰ্টিকল এটা এনেকৈ এক্সিলাৰেট হৈ গৈ থাকে হি ৰেডিয়েশন উলিয়ায় মানে কিছুমান ৰে উলিয়ায় দিয়ে ৰেডিয়েশন ইলেক্ট্ৰomagnetic ৰেডিয়েশন আৰু যিমানে কি ইলেক্ট্ৰomagnetic ৰেডিয়েশন উলিয়ায় ঘূৰি থাকিব কি মানে এই যোনটো ইলেক্ট্ৰন হয় ন তাৰ এনাৰ্জি কমি গৈ থাকে এনাৰ্জি কমি গৈ থাকে আৰু এনাৰ্জি কমি গৈ থাকিলে কি মানে একদম সেন্টাৰৰ ফালে আহি গৈ থাকিব ইয়াত পৰি যাব আহি পেলাই কাৰণ কিয় পৰি যাব কাৰণ বস্তুটো ইয়াত ঘূৰি আছে ইয়াত কেতিয়া ঘূৰি থাকিব যেতিয়া ইয়াৰ এনাৰ্জি থাকিব কিন্তু যদি এনাৰ্জি কমি গৈ থাকে ই ভিতৰলৈ আহি থাকে হেতুকে কৈছে an electron in an orbit will emit radiation the energy carried by radiation comes from electronic motion its path will become closer to the nucleus path to closer to the nucleus হৈ যাব কিয় কাৰণ তাৰ এনাৰ্জি কমি গৈ আছে হি ৰে বিলাক ইমিট কৰি গৈ আছে and ultimately should spiral into nucleus মানে লাষ্টত নিউক্লিয়াছত পৰি যাব but it actually does not happen মানে এটো actually নহয় কিন্তু ৰাদাৰফোৰ্ডৰ মডেলটো মতে যদি চাও আমি ইলেক্ট্ৰনটো লাষ্টত গৈ ইয়াত আহি পৰি যাব লাগে গতিকে এটো ৰাদাৰফোৰ্ডৰ মডেলৰ এটা ড্ৰবেক আছিল Thus Rutherford model cannot explain the stability of atom আৰু এখিনি চাই লবা ইয়াত আহা নাই ভিডিওটো তোমালোকে পিছত চাই লবা হেতুই কৈছে আৰু সেকেন্ড টো কৈছে Rutherford model does not give any idea about distribution of atom electron আৰু proton মানে electron around the nucleus and about their energy মানে নিউক্লিয়াছৰ চাৰিফালে ইলেক্ট্ৰন থাকে বুলি ক'লে কিন্তু কেনেকৈ থাকে কিমান এনাৰ্জিত থাকে ঠিক আছে সেই বস্তুটো ৰাদাৰফোৰ্ডৰ মডেলে ক'ব নোৱাৰিলে গতিকে এই দুটা ড্ৰবেক তোমালোকে মুখস্থ কৰি লবা নোটছত পাই যাবা মই দি দিম বাৰু নেক্সট আহি ইলেক্ট্ৰomagnetic wave theory অলপ আগত আমি ইলেক্ট্ৰomagnetic ওয়াৰ্ডটো পাই আহিছো ইলেক্ট্ৰomagnetic
ইয়াত দুটা বস্তু সোমাই আছে তুমি যদি চোৱা ইলেক্ট্ৰ আৰু ম্যাগনেটিক মানে ইলেক্ট্ৰিকো হ'ব আৰু ম্যাগনেটিকো হ'ব দুইটা থাকিলে হেতু কোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ইলেক্ট্ৰোম্যাগনেটিক থিওৰিটো তোমালোকে এই পইণ্ট বিলাক মনত ৰাখি লবা এতকেটা লিখি ৰাখিবা ফাৰ্স্ট পইণ্টটো কৈছে দা এনাৰ্জি ইমিটেড ফ্ৰম এনি সোৰ্স যিকোনো এনাৰ্জি সোৰ্স হক লাগিলে এডাল হিটেড ৰড হক মানে এডাল ৰড যদি গৰম কৰা বা ফিলামেন্ট অফ এ বাল্ব মানে আমাৰ যোনটো এটা মোৰ ইয়াত লাইট জ্বলি আছে লাইটটো গৰম হৈ আছে যিকোনো বস্তুৰ পৰা এনাৰ্জি ওলাই থাকে এনি টাইম হেবিলাক বস্তুৰ পৰা continuously energy ওলাই থাকে in the form of radiation and this called radiant energy মানে ধৰা লাইট টো জ্বলি আছে ইয়াৰ পৰা continuously energy ওলাই থাকে আৰু হেতু কোৱা হয় radiant energy হেতু ফাৰ্স্ট পইণ্ট কি হয় electromagnetic wave theory second point টো কৈছে the radiation consists of electric and magnetic field oscillating perpendicular to the each other and both perpendicular to the direct propagation of the wave মানে এটো বস্তু বুজিব লাগে হা এটো কি কৈছে চাবা মানে এটা ওয়েভ এনেকে গৈ আছে ঠিক আছে এডাল ধৰা ইয়াতে এটা বাল্বটো জ্বলি আছে আৰু এটো থিওৰিটো মতে কন্টিনিউয়াসলি ওয়েভ বিলাক ইমিট হৈ থাকে ৰেডিয়েশন হৈ থাকে সো এডাল ওয়েভ এনেকে গৈ আছে তাৰপিছত কি কৈছে এই ৰেডিয়েশন বিলাকত ইলেক্ট্ৰিকো থাকে ম্যাগনেটিকো থাকে ফিল্ডটো কাৰণ হেতু কাৰণে এক ইলেক্ট্ৰোম্যাগনেটিক বুলি কোৱা হয় সো ইলেক্ট্ৰিক ফিল্ডটো ধৰা এনেকে আছে ইলেক্ট্ৰিক ফিল্ডটো এনেকে আছে ঠিক আছে এটো ইয়াৰ পারপেন্ডিকুলার 90 ডিগ্ৰী এংগলত থাকিব আৰু ম্যাগনেটিক ফিল্ডটো ধৰা এনেকে আছে সিধা সিধি এটো 90 ডিগ্ৰী এংগলত থাকিব এতিয়া তোমালোকে বস্তুটো বুজি পোৱা অলপ টান হ'ব কাৰণ ফিজিক্সৰ বস্তু হয় তোমালোকে এইটো যদি চোৱা এই ডায়াগ্ৰামটো এই ধুনিয়াকে চোৱা এটো ইলেক্ট্ৰিক ফিল্ড কম্পোনেন্ট বুলি কৈছে এটো সিধা সিধি জন্তু আছে লম্বভাৱে গৈ আছে 90 ডিগ্ৰী এংগলত এটো 90 ডিগ্ৰী হয় ঠিক তেনেকে এটো ইয়াত ম্যাগনেটিক ফিল্ড এটো এনেকে আছে ধৰা এনেকুৱা হিচাপত মানে এটো 3D হিচাপে ইমাজিন কৰা 3D ইমেজ এটো ধৰা এনেকে আছে এটো 90 ডিগ্ৰী হৈ আছে ন হেটোই কৈছে তো দুইটা 90 ডিগ্ৰী হৈ থাকে ইচ আদাৰ এন্ড আৰু হে দুইটাও both perpendicular to the direction of propagation of radiation আৰু radiation to এনেকে গৈ আছে সো গুটে বিলাক মানে 90 ডিগ্ৰী হৈ থাকে এনেকুৱা হিচাপত এটো 90 ডিগ্ৰী এটো আৰু এটো মাজতো 90 ডিগ্ৰী এটো আৰু এটো মাজতো 90 ডিগ্ৰী 3D যদি ভাবা এনেকুৱাকে যদি আমি চাও এই দুটাৰ মাজত 90 ডিগ্ৰী এটো আৰু এটো মাজত 90 ডিগ্ৰী তাৰছতে এটো আৰু এটো এই দুটাৰ মাজতো 90 ডিগ্ৰী তোমালোকে হাতটো এনেকে চালে গম পাবা তাৰছত এটো আৰু এটো মাজতো 90 ডিগ্ৰী সো তেনেকুৱা হিচাপত থাকে মানে গুটে কেটা এটা আনটো 90 ডিগ্ৰী এংগলত থাকে হেতু বস্তু মনত ৰাখিবা অকমান টান লাগিব এটা কাৰণ এবিলা বস্তু ফিজিক্সত আছে হেতু কাৰণে আৰু পিছলে পাবা the radiation possesses wave character and travel with velocity of light nearly 3 into 10 to the power 8 meter per second মানে radiation বিলাক almost velocity of light ত যায় c এটো c বুলি লিখো আমি 3 into 10 to the power 8 because of the above characteristic the radiation are called electromagnetic radiation হেতুৱে কৈছে ইলেক্ট্ৰোম্যাগনেটিক কিয় কয় কাৰণ ইলেক্ট্ৰিকো থাকে ম্যাগনেটিকো থাকে হেতু কাৰণে আৰু most important হয় this wave do not require any material medium for propagation এটা কোনো মিডিয়াম না লাগে এটা পৰা এটালে যাওঁতে ডাইৰেক্ট গুছি যাব পাৰে যেনেকে rays from the sun মানে সূৰ্যৰ পৰা যোনটো ৰশ্মি আহি থাকে হিটো ডাইৰেক্ট বায়ুৰ মাজেৰে আহি যায় ন তাক একো মিডিয়াম না লাগে হেতু কৈছে the sun rays from us through space which is non material একো মেটেৰিয়েল নাই তাত ডাইৰেক্ট তাৰ পৰা সিধা সিধি আহি যায় গতিকে এই থিওৰি বস্তু হয় এবিলাক অকমান টান লাগিব কিন্তু উপায় নাই মনত ৰাখিব লাগিব আৰু তোমালোকে বহিখনত লিখি গৈ থাকা এবিলাক বস্তু মই নোটছটো দিয়ে দিম মোৰ পঢ়াবলে কামই লাগে এবিলাক কাৰণ বহুত থিওৰি এবিলাক মনত ৰাখিব লাগিব তাৰ বাহিৰে একো অপচন নাই মই আগতে সৰুতে কি মই যেটা পঢ়ি আছিলো 11ত এবিলাক বস্তু প্ৰথম চাওঁতে হৈছে এই কেমিষ্ট্ৰি ইমান কামই নাই মই ভাবিছিলো নিউমেৰিকেল কিবা কিবি হ'ব কিন্তু পিছলে লাহে লাহে সব নিউমেৰিকেল আছে এই চেপ্টাৰটো আছে কিন্তু এইখিনি বস্তু মানে মুখস্থ কৰিব লাগিব মই তেতিয়া ভাবিলো উপায় নাই এইখিনি মনতে ৰাখিব লাগিব সব পঢ়িব না লাগে হেতু কাৰণে যি চাই দিছো সেইখিনিয়ে পঢ়া Next আমি কিছুমান important terms পঢ়িম ওয়েভৰ ওপৰত ওয়েভৰ ওপৰত কিছুমান important term পঢ়িম গতিকে ফাৰ্স্ট মই ওয়েভটো আঁকি লওঁ যিকোনো এটা ওয়েভ আঁকি লৈছো ধৰা এটো ওয়েভ বিলাক আমি কেনেকৈ আকৌ এনেকুৱাকে আঁকে হা এটো মনত ৰাখিবা এনেকৈ ওয়েভ বিলাক যায়
ওয়েভ লেংথ প্ৰথম ওয়েভ লেংথ জানিব লাগিব এটা সো ডায়াগ্ৰামটো ইয়াতে দিয়া আছে এটো হিচাপত যদি আকো ওয়েভ লেংথ মানে এখিনি পা এখিনি লৈকে যিমান দূৰত্ব এখিনি ওয়েভ লেংথ বুলি কয় এটো ল্যামডা বুলি কয় হা আৰু এখিনি পা এখিনি যিমান দূৰত্ব এখিনি a বুলি লিখে এখিনি তলৰখিনি সমান দূৰত্ব থাকে a ঠিক আছে a টো কোৱা হয় এম্প্লিটিউড আৰু এখিনি যিমান হয় এখিনিও সিমানে হয় মানে তোমালোকৰ মনত ৰখি যাব সবা কেনে ওয়েভ লেংথ মানে ডেফিনেশনটো মনত ৰাখি লবা ওয়েভ লেংথ মানে কি হয় ওয়েভ লেংথ অফ এ wave is defined as the distance between any two consecutive crest or trough এটা crest আৰু trough বলি কি নকয় এই জন্তু উখ হৈ গল না এনেকে এনেকে গৈ এটা জায়গাত গৈ শেষ হৈ যাব তাৰছত আকৌ তললৈ নামি আহিছে এই জন্তু একে হাইয়েস্ট পইণ্ট এটো কোৱা হয় crest কি হৈ গল এই জন্তু হাইয়েস্ট পইণ্ট এটো কোৱা হয় crest হাইয়েস্ট পইণ্টটো আৰু জন্তু একদম লোয়েস্ট পইণ্ট এটো কোৱা হয় তলত আহি আহি যত শেষ হৈ গৈছে একদম লোয়েস্ট টো এটো কোৱা হয় ট্ৰো T R O U H ট্ৰো crest আৰু ট্ৰো গতিকে ওয়েভলেংথ মানে কি যিকোনো দুটা কনজিকিউটিভ মানে একেলগে থাকা এটো এটা ক্ৰেষ্ট আৰু এটো এটা ক্ৰেষ্ট এই দুটাৰ মাজৰ দূৰত্বটোক ওয়েভলেংথ বুলি কয় এটো ক্ৰেষ্ট আৰু এটো ক্ৰেষ্টৰ মাজৰ দূৰত্বক ওয়েভলেংথ আৰু হেতু ল্যামডা বুলি লিখে ঠিক তেনেকৈ এডাল ওয়েভ যদি এনেকে যায় এটো কি হ'ব এটা ট্ৰো হ'ব ন এটো এটা ট্ৰো এটো এটা মানে একদম তলত জন্তু আছে লোয়েস্ট আৰু হে দুটাৰ মাজৰ ডিসটেন্স জন্তু আছে হেতুকো ল্যামডা বুলি কয় ওয়েভলেংথ গতিকে ওয়েভলেংথ কি হয় distance between any two consecutive crest or troughs আৰু এটো ল্যামডা বুলি লিখে আৰু হেতু ডিসটেন্স হয় ডিসটেন্সৰ ইউনিট কি মিটাৰ গতিকে ওয়েভলেংথৰ ইউনিট মিটাৰ সেন্টিমিটাৰ যিকোনো হ'ব পাৰে আৰু মোস্ট ইম্পৰ্টেন্টলি তোমালোকক কিছুমান দিয়া থাকে আৰ্মষ্ট্ৰং এটো ইউনিট দিয়া থাকে হেতু তোমালোকে মনত ৰাখি লোৱা এটো মানে 10 to the power -8 সেন্টিমিটাৰ আৰু যদি মই মিটাৰত লিখো 10 to the power -10 মিটাৰ মানে এই কেটা ফৰ্মুলা মনত ৰাখি লোৱা 1 আৰ্মষ্ট্ৰং মানে 10 to the power -10 মিটাৰ নেনো মানে 10 to the power -9 আৰু পিকো মানে 10 to the power -12 এবিলাকৰ ওপৰত নিউমেৰিকেল আহিব কিন্তু ঠিক আছে নেক্সট আছে ফ্ৰিকোয়েন্সি frequency of a wave is called as the number of waves passing through a point in 1 second মানে যিকোনো এটা পয়েন্ট দিয়া আছে ধৰা আমাক আৰু এডাল আমাৰ ওয়েভ আছে এই পয়েন্টৰ মাজে 1 সেকেন্ডত কিমান কেডাল ওয়েভ পাৰ হৈ যাব সেই মানে যিমান কাউন্ট হ'ব হেতু কোৱা হয় ফ্ৰিকোয়েন্সি মন থাকিব জাস্ট মনত ৰাখি থোৱা frequency of a wave is defined as the number of waves passing through a point in 1 second মানে 1 সেকেন্ডত কিমান কেটা পাৰ হৈ যাব এটা পয়েন্টৰ মাজে কিমান ওয়েভ পাৰ হৈ যায় 1 সেকেন্ডত যিমান ইয়াত তিনডাল গৈছে গতিকে ইয়াত ফ্ৰিকোয়েন্সি f হ'ব 3 ঠিক আছে আৰু ফ্ৰিকোয়েন্সিটো ইয়াত f বুলি নকয় ইয়াতে নিউ বুলি লিখে এটো নিউ এটো বস্তু নিউ এনেকে লিখে নিউ ঠিক আছে ফ্ৰিকোয়েন্সি সিম্বল এটো হয় আৰু ফ্ৰিকোয়েন্সি এটা ফৰ্মুলা আছে এটো মনত ৰাখিবা ফ্ৰিকোয়েন্সিটো ফৰ্মুলা নহয় SI ইউনিট ফ্ৰিকোয়েন্সি SI ইউনিট সেকেন্ড -1 হয় ঠিক আছে বা হার্টজও হয় SI ইউনিট Hz বুলি লিখে এই ফ্ৰিকোয়েন্সি SI ইউনিট হয় ইয়াত লিখা আছে Hz expressed in hertz or per second মানে ফ্ৰিকোয়েন্সি equal to 1/t হয় মানে 1/time হয় হেতু কাৰণে 1/time ইউনিট কি সেকেন্ড হয় সেতু কাৰণে s-1 বুজিলা ফ্ৰিকোয়েন্সি টো equal to 1/t হয় মনত ৰাখিবা নেক্সট আছে ভেলোসিটি ভেলোসিটি অফ এ ওয়েভ ভেলোসিটি আমি জানো কি ডিসপ্লেসমেন্ট বাই টাইম এনে আমি ফিজিক্সত কি পঢ়িছিলো ভেলোসিটি মানে ডিসপ্লেসমেন্ট অলৰেডি মই পঢ়াইছো বাই টাইম so velocity eta wave or ki hoy linear distance travel by wave in 1 second hetu velocity formula etue our unit meter per second agol numerical koile beshi সহজ লাগিব এবিলাক এতিয়া টান লাগি আছে amplitude ki hoy মই কৈছিলো of a wave is the height of the crest or depth of the trough আৰু এটো a ৰে দেখায় মানে ইয়া যদি মই চাও এইখিনি যে হাইয়েস্ট ডিসটেন্স খিনি বা এইখিনি দুইখিনি সমান হয় হা উপৰলে যিমান আছে তললৈ কিমান থাকে আৰু এইটো কোৱা হয় হাইট অফ দা ক্ৰেষ্ট মানে এটো ক্ৰেষ্ট হয় ন সো হাইট আৰু ট্ৰো তলত আছে এটো মানে ডেপথ দুইটা সমান হয় দুইটাক a বুলি লিখে এম্প্লিটিউড
হেতুৱে তাৰপিছতে ৱেভ নাম্বাৰটো কি হয় নাম্বাৰ অফ ৱেভছ প্ৰেজেন্ট ইন 1 সেন্টিমিটাৰ লেংথ মানে এডাল 1 সেন্টিমিটাৰ দূৰত্ব আমাৰ আছে ধৰা ইয়াতে কিমানটা ৱেভ থাকিব 1 সেন্টিমিটাৰ দূৰত্বত হেতু কোৱা হয় ৱেভ নাম্বাৰ ঠিক আছে 1 সেন্টিমিটাৰ দূৰত্বত কিমানডাল ৱেভ থাকিব হেতু ৱেভ নাম্বাৰ কোৱা হয় আৰু এটো ফৰ্মুলা হল 1/λ আৰু এটো নিউ বাৰ বুলি লিখে অথনি নিউ মানে হল ফ্ৰিকোয়েন্সি আৰু নিউ বাৰ মানে হল তোমাৰ ৱেভ নাম্বাৰ সো ৱেভ নাম্বাৰ ফৰ্মুলা হল 1/λ মন ৰাখি থোৱা ইয়াৰ পৰা নিউমেৰিকেল খিনি আমি কৰিম তেতিয়া ভালদৰে বুজি পাবা জাস্ট ফৰ্মুলা বিলাক এটা মনত ৰাখা থিওৰি মানে ডেফিনেশন বিলাকো মুখস্থ কৰি থাকিবা মানে লিখি ৰাখিবা পিৰিয়ড টাইম পিৰিয়ড কি টাইম টেকেন ফৰ ওৱান ৱেভ টু পাস থ্ৰু এ পইণ্ট মানে টাইম পিৰিয়ড মানে কি কিমান টাইম লাগে আৰু এডাল ৱেভ গৈছে এনেকৈ গৈ আছে সো গুটে ৱেভ ডাল এটা পইণ্ট আছে এই পইণ্টৰ মাজেৰে পাৰ হৈ যাবলৈ কিমান সময় লাগিব ৱেভ ডাল হেতু কোৱা হয় টাইম পিৰিয়ড তো টাইম পিৰিয়ডৰ এটা মানে ফৰ্মুলা মনত ৰাখিয়া নিউ ইকুৱেল টু 1/t যত নিউ মানে হল ফ্ৰিকোয়েন্সি আৰু t মানে হল টাইম পিৰিয়ড এটো মনত ৰাখিলবা বাকি এটো ফৰ্মুলা মনত নাৰাখিলেও হল নিজেও কৰিব পাৰিবা মই দেখাই দিম মনত ৰাখি থৈ দিয়া এটো c equal to nu into lambda এটো একেটা ফৰ্মুলা মনত ৰাখিলে হল আৰু এটা কি আছিল আমাৰ ৱেভ নাম্বাৰটো কি নিউ বাৰ equal to 1/λ এটো আছিল ৱেভ নাম্বাৰ এইকেটা ফৰ্মুলা মনত ৰাখিলে সব কোৱেশ্চন কৰিবা ফাৰ্স্ট এটো কোৱেশ্চন আছে the wavelength range of visible spectrum extends from violet to red এবিলাক কি হয় 400 nanometer 750 nanometer বিলাক হয় কি এবিলাক wavelength কৈছে wavelength হয় express this wavelength in frequency আমি frequency লিখিব লাগে সো আমি কেনেকৈ লিখিম চাও for violet wavelength lambda equal to আছে 400 nanometer আমি উলিয়াব কি লাগে frequency new এটো উলিয়াব লাগে এটা আমি কি জানো ফৰ্মুলাটো c equal to nu into lambda এই ফৰ্মুলাটো অলপ আগত চাই আহিলো c মানে কি c মানে হল speed of light হল so speed of light কিমান হয় 3 into 10 to the power 8 meter per second equal to nu to আমি উলিয়াব লাগে into lambda আছে 400 nanometer so ইয়াৰ পৰা nu to যদি উলিয়াও আমি উপৰত আহিব 3 into 10 to the power 8 তলত আছে 400 কিন্তু মই যদি 400 কৰি এটো কোৱেশ্চন কৰি আহো মই ভুল হ'ব কিয় ভুল হ'ব কাৰণ এটা নেনোমিটাৰ আছে ইয়াতে মিটাৰত আছে আমি সব SI ইউনিটত লিখিম ঠিক আছে এটা আমি নেনোমিটাৰটো যদি মিটাৰলে নিও কিমান হয় অলপ আগত ফৰ্মুলাটো দেখাইলো 10 to the power -9 10 to the power -9 এটো কেনেকৈ কৰিম এতিয়া ক্যালকুলেটৰ নোহোৱাকৈ কৰিব পাৰিছো 3 into 10 to the power 8 400 into 10 to the power -9 আছে গতিকে আমি 4 into 100 to কেনেকৈ লিখিব পাৰি 10 square to 10 to the power -9 হল তো 3 into 10 to the power 8 4 into 10 to the power 2 minus 9 -7 হল ইয়াৰ পৰা নিউ ইকুৱেল টু পাম কিমান আছে 3/4 আৰু ইয়াত 10 to the power 8 আছে ইয়াত 10 to the power -7 আছে যদি এটো কৰো 8 আৰু -7 হৰণ থাকিলে মাইনাস হয় এটো নহবনে -7 হ'ব so 3/4 into 10 to the power 15 মানে 0.75 into 10 to the power 15 unit কি hertz এটোকে মই এনেকৈ লিখিব পাৰো 7.5 into 10 to the power 15 কিমান হ'ব এটা আমি পিছলে গুছি গৈছে গতিকে নিজে ভাবা এটা পিছলে গুছি গৈছে মানে ইয়াতে এটা কি হ'ব কমি যাব তো ইয়াতে এটা কমি যাব বুজিলা এটো উলালো আমি ভায়োলেটৰ কাৰণে নেক্সট তোমালকে নেক্সটৰ কাৰণে উলিবা সেম মেথড দি
কিহৰ কাৰণে উলিয়াব এবাৰ ৰেডৰ কাৰণে 750 আছে সো সেম টাইপত উলিয়ালে হ'ল প্ৰথম টান লাগিব পাৰে বস্তুবোৰ কিন্তু লাহে লাহে সব সহজ হৈ যাব বিশ্বাস কৰা নেক্সট আৰু এটা আছে calculate the wave number and frequency of yellow radiation having wavelength 5800 এটো আর্মস্ট্রং হয় এ উপর 0 তো এটা এনসার কেনে কৰিম চাবা এটো এনসার কেনে কৰিম ফার্স্ট আমি উলিয়াব লাগে কি দিয়া আছে এটো লিখিলো কি দিয়া আছে wavelength মানে lambda 5800 আর্মস্ট্রং ফার্স্ট আমি এটো এসআই ইউনিটত লিখিলো আর্মস্ট্রং মানে 10 to the power -10 আসলে এটোকে আমি অলপ ভালদৰে লিখো যদি 5.8 into 10 to the power কিমান হ'ব আমি দশমিকটো এনে ইয়াতে আছে দশমিকটো আমি তিনি ঘৰ আগলে আনি গৈছো সো আগলে আনিলে কি হয় ইয়াতে মানে এটোকে যদি মই এনেকে লিখো সহজকে কৰি দিছো 5800 আছে 5.8 into 10 to the power 3 হ'ব হয় না এটো মানে এটো হ'ব এখিনি ক্যালকুলেশন কিন্তু তোমালকে কৰিব পাৰিব লাগিব ফিজিক্সটো ইউজ হ'ব কেমিষ্ট্ৰিটো আৰু মই হেতু কাৰণে ফাৰ্স্ট ক্লাছতে এখিনি বস্তু পঢ়াইছিলো আৰু সদায় তোমালকে সাইন্টিফিক নোটেশন এটো হয় মানে দশমিকৰ পিছত এটা ৰাখিব লাগে হয় এনেকুৱাকে কৰিবা সদায় into 10 to the power 3 into 10 to the power -10 হ'ব so 5.8 into 10 to the power ডাইৰেক্ট কৰিম 3 আৰু -7 so কিমান হ'ব -10 -7 হ'ব হল এটা আমি ওয়েভ নাম্বার উলিয়াব লাগে সো ওয়েভ নাম্বার কি হয় lambda নিউ বার এটো ওয়েভ নাম্বার ফর্মুলা তো ফর্মুলা আছে 1 by lambda অলপ আগত পঢ়ি আছিল সো 1 by 5.8 into 10 to the power -7 এইটো যিমান হয় ইয়াত লিখি দিবা ঠিক আছে পার মিটারত নেক্সট আছে ফ্রিকোয়েন্সি তো ফ্রিকোয়েন্সিটো উলিয়াও আমি কি জানো c equal to nu into lambda so nu equal to ইয়াৰ পৰা c divided by lambda c মানে জানো 3 into 10 to the power 8 আৰু lambda কিমান আছে 5.8 into 10 to the power -7 এটো কৰিলে যিমান আহে লিখি দিবা ইয়াতে আৰু এটো নিউ আছে ন সো হাৰ্টছ আহিব ইউনিট তেনেকে কৰিবা নেক্সট ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ থিওৰি আমি এটা পঢ়ি আছিলো হেতুৰ অলপ লিমিটেশন আছে লিমিটেশন খিনি বুজাই না থাকো মানে এটা টপিকৰ ওপৰত মানে এটা জন্তু লিমিটেশন তাৰ ওপৰত এটা টপিকে আছে সো ইয়াৰ পিছত আমি হেখিনি স্টাৰ্ট কৰিম জাস্ট লিমিটেশন খিনি মুখস্থ কৰি ৰাখা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ থিওৰি কি কিনো মানে বুজাব নোৱাৰিলে but it could not explain the following black body radiation photoelectric effect the variation of heat capacity of solid as function of temperature the line spectra of atoms with reference to hydrogen এখিনি এই চাইটা পইণ্ট জাস্ট মুখস্থ কৰি ৰাখা কাৰণ এটাৰ ওপৰতে আমি নেক্সট এটা পঢ়িব গৈ আছো সো ফার্স্ট আমি পঢ়িম ব্ল্যাক বডি ৰেডিয়েশন ঠিক আছে ব্ল্যাক বডি ৰেডিয়েশন মানে কি মানে ব্ল্যাক বডি মানে কি হয় তোমালোকে বহুত এটা নাম শুনিছা ব্ল্যাক বডি এটা এনেকুৱা এটা বস্তু যোনে which can emit and absorb all frequency মানে লাইট যিমানৰ ফ্রিকোয়েন্সি এতে না হোক ব্ল্যাক বডিত যদি পৰে ই সব মানে লাইট বিলাক এবজর্ব কৰি লব পাৰে বা ই সব লাইট বিলাক ইমিটও কৰিব পাৰে সব ফ্রিকোয়েন্সি এটো কোৱা হয় ব্ল্যাক বডি and the radiation emitted by such body is called black body radiation black body যিবিলাক ৰেডিয়েশন উলিয়ায় এটো ব্ল্যাক বডি ৰেডিয়েশন বলে আগল এটো পয়েন্ট এখিনি মনত ৰাখিলো ব্ল্যাক বডিৰ বিষয়ে ইমান বেছি ডিটেইলছত যাব নালাগে কেমিষ্ট্ৰি হয় ফিজিক্স নহয় তো এখিনি লাগা মনত ৰাখিলে হ'ল নেক্সট photoelectric effect to drawback asile second drawback to ki photoelectric effect jonto I bujabo noarile etu sam etia so ami next bostu to sam ami photoelectric effect so photoelectric effect to tumaloke janibo lage black body radiation to already salo aru photoelectric effect to enekwa hoy jama jodi normal bhashat bujabo saw আমি যদি এটা এনেকুৱা মেটেল এখন লও মেটেলৰ প্লেট এখন লৈছো ধৰা লোহাৰৰ এখন প্লেট লৈছো ঠিক আছে তাত যদি আমি লাইট পেলাই দিও কিছুমান ক্ষেত্ৰত এনেকুৱা হয় সেই লাইটটোৱে ইয়াৰ পৰা ইলেক্ট্ৰন বাহিৰত পঠাই দিব পাৰে সব লাইটে পঠাব নোৱাৰে কিছুমান স্পেসিফিক কন্ডিশন হ'ব লাগিব
আকৌ কৈছোঁ আমাৰ হাতত যে এখন মেটেল প্লেট আছে ইয়াত যদি আমি কিবা এটা টাইপৰ মানে ৰশ্মি পঠাই দিওঁ লাইট ৰে পঠাই দিওঁ সেইটোৱে আমাক কি কৰে ইয়াৰ পৰা ইলেক্ট্ৰনটো আঁতৰাই ইয়াতে ধৰা ইয়াত ইলেক্ট্ৰনবিলাক থাকিব কাৰণ এইটো মেটেল প্লেট হয় ন মেটেল প্লেট ধৰা মই সোডিয়াম ল'লোঁ বাহিৰত ইলেক্ট্ৰন দুটা থাকিব সোডিয়ামৰ সৰি এটা থাকিব বাহিৰত সেই সোডিয়ামৰ ইলেক্ট্ৰনটো এই ৰেটোৱে আহি আঁতৰাই পঠাই দিব পাৰে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন যে আঁতৰাই পঠাই দিছে সেইটো কাৰণে এইটো ইলেক্ট্ৰিক আৰু ফটো মানে হ'ল লাইট অসমীয়াত ফটো মানে লাইট মিনিং কৰে সো লাইটে আহি পেলাই ইলেক্ট্ৰনটো আঁতৰাই পঠাই দিলে মেটেল প্লেটৰ পৰা সেইটো ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কয় এতিয়া কোনবিলাক লাইটে মানে আঁতৰাই পঠাই দিব পাৰে এটা কণ্ডিশ্যন থাকিব লাগিব চোৱা when radiation with frequency greater than certain minimum frequency মানে লাইটটোৰ frequency কি নিউ বুলি লিখে নিউটো এটা স্পেসিফিক নিউ থাকিব ধৰা ইয়াৰ কাৰণে নিউ 5 হাৰ্টজ যদি 5 হাৰ্টজতকে বেছি ফ্ৰিকুৱেন্সি যদি আহি যায় মানে যোনটো ফ্ৰিকুৱেন্সি 5 হাৰ্টজতকে বেছি মই এটা এক্সাম্পল লৈছো মানে এই মেটেলটোৰ কাৰণে এটা মিনিমাম ফ্ৰিকুৱেন্সি ধৰা 5 হাৰ্টজ হয় যদি ইয়াত পৰা ৰেটোৰ ফ্ৰিকুৱেন্সি 5 হাৰ্টজতকে বেছি আহি যায় তেতিয়া কি ইলেক্ট্ৰনটো আঁতৰাই পঠাই দিব পাৰে এটা মিনিমাম ফ্ৰিকুৱেন্সিতকে বেছি আহিব লাগিব তেতিয়া হেতু আঁতৰাই দিব পাৰে আৰু সেই মিনিমাম ফ্ৰিকুৱেন্সিটো কি বুলি কোৱা হয় জানেনে আমি পিছত পাম থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি থ্ৰেশহোল্ড এটা মিনিমাম ফ্ৰিকুৱেন্সিটো কোৱা হয় থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি মনত ৰাখিব মানে যদি এই লাইটটোৰ ফ্ৰিকুৱেন্সিটো থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সিতকে বেছি হৈ যায় তেতিয়া কি ইলেক্ট্ৰনটো আঁতৰাব পাৰে অনলি তেতিয়া আৰু সব মেটেলৰ কাৰণে থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি বেলেগ বেলেগ হয় গোল্ডৰ কাৰণে ধৰা বেলেগ বা সিলভাৰৰ কাৰণে বেলেগ তেনেকুৱা সবৰ কাৰণে বেলেগ বেলেগ হয় এটোৱে দিছে when is radiation with frequency greater than a certain minimum frequency nu not বুলি কয় এই যে threshold frequency এটো nu তলত 0 not nu not strike the surface of a metal the electrons are ejected from the surface of the metal this phenomenon is called photoelectric effect or the electron emitted are called photoelectrons মানে যোনবিলাক ইলেক্ট্ৰন ইয়াৰ পৰা বাহিৰত ওলাই গুচি গ'ল হেবিলাকক কি বুলি কোৱা হয় ফটোইলেক্ট্ৰন মন ৰাখিবা তোমালোকে এই ডায়াগ্ৰামটো নাচালেও হ'ব এটো ইমান দৰকাৰ নাই এটো ফটোইলেক্ট্ৰিক ইফেক্টটো মই বুজাই দিলো তাৰপিছতে চোৱা ফটোইলেক্ট্ৰিক ইফেক্টৰ কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে এবিলাক লিখি ৰাখিবা the electron is ejected only if radiation striking the surface of the metal has frequency greater than minimum frequency যোনটো অলৰেডি কলো minimum frequency কে বেছি হ'ব লাগিব এটো নিউ নট আৰু এটো কোৱা হয় threshold frequency the potential applied corresponding to threshold frequency is called stopping potential মানে যদি threshold frequency কে কম আহে লেটো তেতিয়া হি ইলেক্ট্ৰনটো আঁতৰাই দিব নোৱাৰে আৰু হে যোনটো মানে ইলেক্ট্ৰন আঁতৰাই দিব নোৱাৰে সেই বস্তুটো threshold stopping potential বুলি কোৱা হয় হৈ গল আৰু এটা আছে পইণ্ট the minimum energy above which the electron is ejected is called work function to w not বুলি লিখে মানে ৰেডালৰ এটা মিনিমাম এনাৰ্জি হ'ব লাগিব তেতিয়াহে হি উলিয়াই দিব পাৰিব ইলেক্ট্ৰনটো হয় মিনিমাম এনাৰ্জিটো কি বুলি কোৱা হয় work function আৰু হেতু ফৰ্মুলা হল h nu not মানে এটা তোমালোকে ফৰ্মুলা এটা মনত ৰাখি লোৱা e = h nu অলপ পিছত পাবাই এই ফৰ্মুলাটো এনি টাইম ইউজ হৈ থাকিব হা আৰু তাৰ পৰা এটো ফৰ্মুলা আছে work functioner w not = h nu not মানে একো বস্তু নাই ইমান টান নহয় জাস্ট বস্তুটো মনত ৰাখা ৰেডালৰ এটা মিনিমাম ফ্ৰিকুৱেন্সি হ'ব লাগিব মিনিমাম ফ্ৰিকুৱেন্সিটো কি নিউ নট এটো কোৱা হয় থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি আৰু ৰেটোৰ যোনটো মিনিমাম এনাৰ্জি হ'ব যোনটো মিনিমাম ইয়াৰ এনাৰ্জি হ'ব হেতু হ'ব work function আৰু ইয়াৰ ফৰ্মুলাটো হ'ল h nu not এই নিউ নটটো এটো থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি মানে হেতু বস্তু second point to মনত ৰাখিবা the velocity of the electron ejected depends upon the frequency of the incident radiation মানে যিমানে ইয়াৰ ফ্ৰিকুৱেন্সি বেছি হ'ব সিমানে বেছি স্পিডত ইলেক্ট্ৰনটো আঁতৰি গুচি যাব পাৰিব এটোই কথা মানে চোৱা তোমালোকে নিজৰ দিমাগ লগাই যদি ভাবা ইয়াত এডাল ৰে পৰিছে ইয়াৰ পৰা ইলেক্ট্ৰন আঁতৰি যাব ৰেডালৰ যিমান ফ্ৰিকুৱেন্সি বেছি হ'ব মানে ফ্ৰিকুৱেন্সি বেছি হ'ব মানে কি work functionটো বেছি হ'ব এনাৰ্জিটো বেছি হ'ব যিমান ৰেডালৰ এনাৰ্জি বেছি হ'ব কিমান বেছি এনাৰ্জি ইলেক্ট্ৰন বিলাক আঁতৰাই পঠাই দিব পাৰিব হয়নে না মানে ইয়াতে যিমান বেছি এনাৰ্জি বস্তু পৰিব কিমান স্পিডত ইলেক্ট্ৰনটো আঁতৰি গুচি যাব পাৰিব সেইটোৱে কৈছে ইয়াতে ভেলোচিটিটো ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰে the number of photoelectrons ejected is proportional to the intensity of the radiation মানে radiation to যিমান বেছি intensity
ইন্টেন্সিটি মানে যিমান বেছি ডাঠকে পৰিছে সিমান বেছি ইলেক্ট্ৰন ওলাই যাব সেইটোৱে হয় হ'ল নেক্সট আমি চাম এটো এতিয়া ইয়াৰ পিছত প্লাংকছে এটা কোৱান্টাম থিওৰি দিলে আমি ইলেক্ট্ৰমেগনেটিক ৱেভ থিওৰি পঢ়িলো তাৰপিছত ফটো ইলেক্ট্ৰিক ইফেক্ট ব্লেক বডি ৰেডিয়েশ্যন এইবিলাকৰ ওপৰত ডিপেন্ড কৰি প্লাংকছ নামৰ এটা মানুহ আছিলে প্লাংক PLNACK প্লাংকে এটা নতুন থিওৰি দিলে এইবিলাক লিখি থাকিব নালাগে প্লাংকৰ থিওৰিটো জাস্ট এখিনি পা লিখিব প্লাংকে প্ৰথম আইডিয়াটো কি দিলে ইলেক্ট্ৰমেগনেটিক ৱেভ থিওৰিয়ে কি কৈছিলে আমাক কন্টিনিউয়াস ৰেডিয়েশ্যন হৈ থাকে যিকোনো এটা বস্তুৰ পৰা ধৰা এটো বাল্ব আছে ইয়াৰ পৰা কন্টিনিউয়াসলি ৰে বিলাক ওলাই থাকে এটো কৈছিলে কিন্তু প্লাংকে এটো মানা নাই প্লাংকে কি কৈছে কন্টিনিউয়াসলি ৰে বিলাক নাহে এটা পেকেট হিচাপে আহে অলপ এনেকে আহি থাকে ৰে বিলাক পেকেট হিচাপে আহে মানে ইলেক্ট্ৰমেগনেটিক ৱেভ থিওৰি EM থিওৰি হেতুৰ মতে ৰে বিলাক সিধা আহে কন্টিনিউয়াসলি কিন্তু প্লাংকৰ মতে সিধা কন্টিনিউয়াসলি নাহে এনেকে আহে পেকেট হিচাপে এটা আৰু এই পেকেট বিলাক কি হয় জানানে পেকেট বিলাকক কোৱা হয় কোৱান্টাম এটা পেকেটক কোৱান্টাম বুলি কোৱা হয় এটা কোৱান্টাম দুটা কোৱান্টাম মানে ৰেডিয়েন্ট এনাৰ্জি যোনটো মানে তোমাৰ এনাৰ্জিটো আহিব ইয়াৰ পৰা এই বাল্বটোৰ পৰা আহিছে is emitted or absorbed not continuously but discontinuously in the form of small discrete packet of energy and each packet is called quantum এই সব এটা পেকেট হিচাপে যে ওলাই ৰেডিয়েশনটো হেতু কোয়ান্টাম বুলি কোৱা হয় এটা কোয়ান্টাম মানে কোয়ান্টাম অফ এনাৰ্জি এইবিলাক সবতে এটা মানে এনাৰ্জি আছে পেকেট আৰু যদি ইন কেস অফ লাইট হয় মানে যদি ইন কেস অফ লাইট যেনেকৈ সানলাইটটো আহিছে তেতিয়া হে কোয়ান্টামটোক ফটন বুলি কোৱা হয় যদি এটো লাইট হয় পোহৰৰ ৰশ্মি হয় তেতিয়া এটো এই কোয়ান্টাম বিলাকক ফটন বুলি কোৱা হয় কাৰণ ফটো বস্তুটো লাইটৰ পৰা আহিছে এটো কাৰণে এনে নরমালি কোয়ান্টাম বুলি কোৱা হয় ধৰা এটা এনাৰ্জি পেকেট হিচাপে আহিছে তেতিয়া কোয়ান্টাম বুলি কয় কিন্তু যদি লাইটৰ ক্ষেত্ৰত আমি বস্তুটো কওঁ তেতিয়া এটো কি বুলি কয় ফটন সেকেন্ড পইণ্টটো কোনে ক'লে প্লাংকে লিখি ৰাখিবা এইবিলাক The energy of each quantum is directly proportional to the frequency of the radiation. মানে কি ক'লে energy it is মানে each quantum মানে এটা পেকেট হিচাপে যে আহিছে মানে ৰেডিয়েশনটো কন্টিনিউয়াসলি নাহি এই প্ৰত্যেকটো পেকেটৰ এনাৰ্জি কিহৰ ওপৰত ডিপেন্ড কৰে proportional to the frequency of the radiation ৰেডিয়েশনটোৰ ফ্ৰিকোয়েন্সি কিমান হয় ডাইৰেক্ট এটো কি সিম্বল হয় ডাইৰেক্টলি proportional মানে ই ডাইৰেক্টলি proportional to নিউ মানে ইয়াৰ যিমান ফ্ৰিকোয়েন্সি বেছি হ'ব ৰে ডালৰ মানে ৰেডিয়েশনটোৰ যিমান বেছি ফ্ৰিকোয়েন্সি হ'ব কিমানে এনাৰ্জিও বেছি হ'ব কি হয় এনাৰ্জি বেছি হ'ব এই কোয়ান্টাম বিলাকৰ এটো ই এইবিলাক এনাৰ্জি ইয়াৰ আৰু যিবিলাক ৰশ্মি আহিব ৰশ্মি বিলাকৰ কি হ'ব তোমালোকৰ ফ্ৰিকোয়েন্সি থাকিব প্ৰত্যেক ৰশ্মি সেই ৰশ্মিডালৰ ফ্ৰিকোয়েন্সি যিমান বেছি হ'ব আমি যে এনাৰ্জি পেকেট হিচাপে গৈছে সেই পেকেট বিলাকৰ এনাৰ্জিও কিমান বেছি হ'ব হেতু প্লাংকে ক'লে ই ডাইৰেক্টলি প্ৰপৰ্শনাল টু নিউ আৰু হেতুকে আমি এনেকৈ লিখিব পাৰো ই ইকুৱেল টু h নিউ এটো এটা ফৰ্মুলা আহি গ'ল আৰু এই ফৰ্মুলাটো এনি টাইম ইউজ হৈ থাকিব যত ই মানে হ'ল এনাৰ্জি অফ ইটস এনাৰ্জি কিহৰ হয় এই প্ৰত্যেকটো পেকেটৰ এনাৰ্জি আৰু নিউ মানে হ'ল ফ্ৰিকোয়েন্সি কিহৰ যোনটো ৰেডিয়েশন হৈছে আৰু h টো হ'ল h টো সদায় মনত ৰাখিবা প্লেংকছ কনস্ট্যান্ট h টো হ'ল প্লেংকছ কনস্ট্যান্ট আৰু এই প্লেংকছ কনস্ট্যান্টৰ এই ভ্যালুটো মনত ৰাখিবা এটো ইমান ইউজ নহয় এটো না ৰাখিলেও হ'ল কিন্তু এই বস্তুটো এই ভ্যালুটো মনত ৰাখিবা মুখৰ উচত থাকিব লাগিব 6.626 * 10 to the power -34 উইথ ইউনিটৰ লগত মনত ৰাখিবা e equal to h new আৰু h ৰ ভ্যালুটো হ'ল 6.626 * 10 to the power -34 জুল সেকেন্ড js বুলি লিখিলো এটো মনত থাকিব লাগিব আমি বহুত কেটা মানে কনস্ট্যান্ট পালো যেনেকৈ এভোগাড্ৰ নাম্বাৰ এটো মনত ৰাখিব কলো ইলেক্ট্ৰনৰ চাৰ্জটো কলো তাৰপিছত ইলেক্ট্ৰনৰ মাছটো কৈছিলো এতিয়া আৰু এটা কলো h হেবিলাক বস্তু লাগিলে যদি মনত নাথাকে এখন কাগজত লিখি গৈ থাকা কেমিষ্ট্ৰি ভ্যালু বিলাক আৰু বহুত ভ্যালু আহিব পিছলে এখন কাগজত লিখি গৈ থাকা যোনখন টিউশন কপি বনাইছে ন তাতে ফাৰ্স্ট পেজটো লাগিলে এবিলাক ভ্যালু বিলাক লিখি গৈ পিছলে ন মনত থাকে যাব আৰু কৈছে দা টোটাল এমাউন্ট অফ এনাৰ্জি মানে
আমিতো এটা পেকেট হিচাপে আহিছে এটা পেকেট হিচাপে আহিছে এই প্ৰত্যেকটো পেকেটৰ এনাৰ্জি আমি E = h নিউ হিচাপে লৈছিলো কিন্তু আমি যদি টোটেল মানে গুটেবিলাকৰ টোটেলটো কৰো তেতিয়া কিমান হ'ব জানানে হোল নাম্বাৰ কোৱান্টা মানে ডাইৰেক্ট যিমানটা আছে হেতু লিখি দিলে হ'ল n h নিউ এটোৱে জাস্ট হোল নাম্বাৰত আহে আৰু টোটেল এনাৰ্জিটো এটোৱে কৈছে গতিকে এইকেইটা পইণ্ট লিখি ৰাখিবা হৈ গ'ল নেক্সট আমি চাম এতিয়া নেক্সট আমি দুটামান কোৱেশ্চন কৰিব লাগিব কিন্তু আজিলে মই ইমানে পঢ়া নেক্সট ক্লাছত আমি ইয়াৰ ওপৰত কোৱেশ্চন পঢ়ি লম ঠিক আছে নহলে আজি এই ক্লাছটোতে এটা দুটা কোৱেশ্চন কৰাই দিওঁ দুটা তিনটা মানে সোনকালে শেষ হৈ যোৱাকে আৰু এতিয়া মানে 10টা বাজিছে গতিকে মোৰো ভাত চাত বনাব লাগিব দুটা কোৱেশ্চন কৰাই দিওঁ হৈ যাব সো আমি এটা কোৱেশ্চন কৰি লওঁ মই কোৱেশ্চনটো বাৰু ইয়াতে লিখি দিওঁ calculate the frequency and energy calculate the frequency and energy of a photon of radiation having wavelength 6000 Armstrong ঠিক আছে ফ্ৰিকুৱেন্সি আৰু এনাৰ্জি উলিয়াব লাগে আমি এটা কেনেকৈ উলিয়াম ফাৰ্স্ট ফ্ৰিকুৱেন্সি উলিয়াব লাগে তো ফ্ৰিকুৱেন্সি কেনেকৈ উলিয়াম ফাৰ্স্ট লিখি লবা গিভেন কি দিয়া আছে wavelength মানে lambda = 6000 Armstrong এটো দিয়া আছে আৰু এটো আমি মিটাৰত লিখিম সদায় SI ইউনিটত Armstrong মানে 10 to the power -10 আছিল এটো যদি মই ডাইৰেক্ট কৰিম আৰু হা এতিয়াৰ পৰা 6000 মানে 6 × 10 to the power 3 × 10 to the power -3 6 × 10 to the power -7 meter ফার্স্ট আমি উলিয়াব লাগে ফ্রিকোয়েন্সি so we know c = nu lambda এটো আসলে so nu কিমান হ'ব nu মানে ফ্রিকোয়েন্সি হয় c / lambda c মানে হল 3 × 10 to the power 8 আৰু এটো হল 6 × 10 to the power -7 এটো পাইছো এটো কাটিলে 2 মানে হাফ ইনটু এটো কিমান হ'ব 10 to the power 8 আছে -7 আছে কি হ'ব 15 হৈ যাব ডাইৰেক্ট কৰি আছো = 0.5 × 10 to the power 15 এটোকে যদি মই 5 ত লিখো 5 ইনটু এটা দশমিক পিছত গুছি গল মানে ইয়াৰ পৰা এটা কমি যাব এটো হল হাৰ্টজ হৈ গল নেক্সট আমি কি উলিয়াব লাগে এনাৰ্জি সো এনাৰ্জিটো উলিয়াই দিয়া ফৰ্মুলা কি আছিল E = h নিউ হেতু কাৰণে এই ফৰ্মুলাটো এনি টাইম মনত থাকিব লাগিব আৰু h ৰ মান কিমান আছিল 6.626 × 10 to the power -34 মোৰো পাহৰিছো ঠিক আছে এটা মনত থাকিবা ইনটু আৰু নিউ কিমান পালো আমি 5 × 10 to the power 14 হাৰ্টজ ঠিক আছে এতিয়া আমি এই দুটা একেলগে লিখো 6.626 × 5 আৰু এটা 10 to the power -34 আছে আৰু ইয়াত 14 আছে মানে 10 to the power -34 + 14 মই যদি এটোক 5 এৰে পূৰণ কৰো কিমান আহিব জানানে চাই লওঁ কিমান আহিব পৰীক্ষাত ক্যালকুলেটৰটো ইউজ কৰিব নোৱাৰাই উপায় নাই 33.13 × 10 to the power -24 কিন্তু আমি এনেকে নিলিখো আমি সদায় দশমিকৰ আগত অকল এটা লাখো গতিকে এটা দশমিক আগত ৰাখে 3.313 আৰু এটা দশমিক আগত আহি গল মানে এটা দশমিক আগত আহি গলে কি হয় 10 to the power -24 আছে ইয়াত কিমান হ'ব কোৱা তোমালোকে ভাবা 10 to the power -23 হৈ যাব ঠিক আছে আচ্ছা এটা বস্তু ভুল কৰিলো -34 + 14 কেনেকৈ এটা হ'ব কি লিখি আছে 20 কাবে যদি এটো স্টেপ টান লাগিছে মই এটো স্টেপ কেনেকৈ লিখি দিছো 33.13 টো আমি যদি 3.313 লিখো এটো লগত 3.313 পৰা এটো কেনেকৈ পাব পাৰি তোমালোকে ভাবাচোন 3.313 পৰা এটো কেনেকৈ পাৰি যেতিয়া আমি ইয়াক 10 ৰে হৰণ কৰি দিম তেতিয়া এই দশমিকটো এটা পিছত গুছি যায় গতিকে আমি ইয়াৰ ইকুৱেল বনাব লাগে মানে আমি 10 ৰে হৰণ কৰি দিছো
10ৰ হৰণ কৰি দিছো মানে 10 to the power -1 হৈ গৈছে ইনটু আৰু এফালে 10 to the power -20 আছে নাই নাই এটো 10ৰে পূৰণ কৰিব লাগিব কি লিখে এটো 10ৰে পূৰণ কৰিব লাগিব 3.313 পৰা যদি আমি এটো বনাব লাগে কি হ'ব 10ৰে পূৰণ কৰিব লাগিব তেতিয়া হে দশমিকটো পিছত গুছি যাব এটো হৈ যাব হল এটো কাৰণে মই ফাৰ্স্ট চেপ্টাৰটো একিনি বস্তু ভালকৈ বুজাই দিছিলো আৰু এটো এনাৰ্জি ইউনিট সদায় জুল হয় মনত ৰাখিবা জে হল নেক্সট তোমালোকে বাকি কেটা কোৱেশ্চন কৰিব হ'ব নেক্সট ক্লাছত আমি বাকিখিনি ডিসকাস কৰিম অলপমান তোমালোকক হোমৱৰ্ক দিম নেক্সট ক্লাছত আমি বাকিখিনি ডিসকাস কৰিম দিয়া